লাজ পাব লাগে সরকার থকা দলটোৱে বুলে আন্দোলন কৰে কি আন্দোলন কৰিব আপোনালোকৰ আন্দোলনটো জয় জুবিনদাৰ বুলি স্লোগান দিব নোৱাৰি আপোনালোকৰ আন্দোলনটোত জুবিনদাৰ জয় হওক বুলি ক'ব নোৱাৰি আপোনালোকৰ আন্দোলনটোত #জাষ্টিস ফৰ জুবিন গাৰ্গ হেতু লিখিব নোৱাৰি আপোনালোকৰ আন্দোলনটোত আপোনাৰ শ্যামকানু মহন্ত মুৰ্দাবাদ বুলি ক'লে গুলিয়াইহে দিয়ে আপোনালোকে আজি এই বিজেপিৰ আপোনাৰ ৰাজ্যিক সভাপতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে যে আপোনাৰ ময়ো জুবিন আমিও জুবিন বুলি যে ক'বলৈ আহিছে সঁচাকে কৈছো জুবিনদা জীয়াই থকলে কিটা পাগল হল বুলি কলহেতেন মানে জুবিন হাৱাত হৈ নাযায় জুবিন এজনেই যি একক আৰু অনন্য আৰু জুবিনদাক লৈ আপোনালোকে যি ধৰণৰ পলিটিক্স কৰিব খুজিছে আপোনালোকৰ সেই সপোন কেতিয়াও বাস্তৱ নহয় জুবিনদাক লৈ যদি জুবিনদাৰ নামত আপোনালোকে পলিটিক্স কৰিব খুজে তেনেহলে আপোনালোকে উফৰি যাব নোৱাৰিব নীতিকে কালি ময়ো জুবিন আমিও জুবিন বুলি যেটো স্লোগান আৰম্ভ কৰিছিলে এঘণ্টাও নীতিকিলে উফৰি গল জুবিনদাৰ নাম ব্যৱহাৰ কৰিছিলে আৰু নেগলেক্ট কৰা হৈছে অসমৰ জাতীয় আন্দোলন এটাক #জাষ্টিস ফৰ জুবিন গাৰ্গ হেয়া হৈছে অসমৰ জাতীয় আন্দোলন ডিজিটেল মাধ্যমত সেই আন্দোলনটোক হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে নিগেটিভ আন্দোলন আৰু পজিটিভ আন্দোলন বোলে বিজেপি আৰম্ভ কৰিব সেই আন্দোলনটো কি বোলে জুবিনদাৰ আদৰ্শ প্ৰচাৰ কৰিব ময়ো জুবিন আমিও জুবিন আৰু তেওঁলোকৰ আদৰ্শটো কি আমি সেই কাৰণে কৈছো যে সঁচা সঁচিকে জুবিনদাৰ আদৰ্শ যদি বিজেপিয়ে প্ৰমোট কৰিব খুজিছে প্ৰচাৰ কৰিব খুজিছে তেতিয়া হলে প্ৰথমতে ক'ব লাগিব জুবিনদাই যি কথা কৈ গৈছে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেই কথাটো বিজেপিয়ে ক'ব পাৰিব নে নাই জুবিনদাই নিজকে সোশিয়ালিস্ট লেফটিস্ট বুলি কৈছিলে এই হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াই ক'ব পাৰিব নে সোশিয়ালিস্ট লেফটিস্ট বুলি জুবিনদাই কা বিৰোধিতা কৰিছে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকাই কা বিৰোধিতা কৰিম বুলি ক'ব পাৰিব নে আপোনালোকে কি আদৰ্শ প্ৰচাৰ কৰিব জুবিনদাই হিন্দু মুছলমানৰ ৰাজনীতি নচলিব বুলি কৈছিলে আপোনালোকে পাৰিব হিন্দু মুছলমানৰ ৰাজনীতি নকৰো বুলি ক'বলৈ আপোনালোকৰ ৰাতি টোপনি নাহিব হিন্দু মুছলমান ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি খোৱালৈকে হিন্দু মুছলমান নহলে আপোনালোকৰটো আপোনাৰ ৰাতি টোপনিয়ে নাহে গতিকে আপোনালোকে জুবিনদাই বেয়া পোৱা হিন্দু মুছলমান আজিৰ পৰা নকৰো বুলি ঘোষণা কৰিব পাৰিব যদি দম আছে সংবাদ মেল পাতি ঘোষণা কৰক তেতিয়াহে জুবিনদাৰ আদৰ্শ আপোনালোকে প্ৰচাৰ কৰা হ'ব গতিকে কি প্ৰচাৰ কৰিব আপোনালোকে জুবিনদাই গছ নাকাটিব বুলি কৈছে দীঘলী পুখুৰী পাৰৰ গছ কাটি যায় আপোনালোকে এই কি উন্নয়ন যে কৰিছে সেইটোতো জুবিনদাই বিৰোধিতা কৰি গৈছে ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে প্ৰতিবাদ কৰিছে আৰু জুবিনদাৰ মৃত্যুৰ দিনা দেখোন আপোনালোকে গছ কেজিপা কাটি পেলালে আপোনালোকে কেনেকৈ জুবিনদাৰ আদৰ্শ আসলে প্ৰচাৰ কৰিব গতিকে নাটক নচলিব নহয় নাটকবাজি নচলে জুবিনদাৰ ক্ষেত্ৰত যি নাটক কৰিব সি উফৰি যাব এই মুহূৰ্তৰ এটাই কথা অসমবাসী ৰাইজৰ এটাই কথা আমাৰ প্ৰাণৰ স্পন্দন আমাৰ জাতীয় সম্পদ জুবিনদাক ন্যায় দিব লাগে যি কেইটা কালপিতে জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিলে তেওঁলোকৰ ফাঁসি হ'ব লাগে সেই কামটোহে কৰিব লাগে বিজেপিয়ে আৰু লাজ পাব লাগে সরকার থকা দলটোৱে বুলে আন্দোলন কৰে কি আন্দোলন কৰিব আপোনালোকৰ আন্দোলনটো জয় জুবিনদা বুলি স্লোগান দিব নোৱাৰি আপোনালোকৰ আন্দোলনটোত জুবিনদাৰ জয় হওক বুলি ক'ব নোৱাৰি আপোনালোকৰ আন্দোলনটোত #জাষ্টিস ফৰ জুবিন গাৰ্গ হেতু লিখিব নোৱাৰি আপোনালোকৰ আন্দোলনটোত আপোনাৰ শ্যামকানু মহন্ত মুৰ্দাবাদ বুলি ক'লে গুলিয়াইহে দিয়ে আপোনালোকে জুবিনদাৰ জয় হওক বুলি ক'লে আপোনালোকেতো আপোনাৰ লাঠিৰে মাথা ফালি দিয়ে পুলিচ লগাই সেইবিলাকে এতিয়া জুবিনদাৰ ন্যায় বিচাৰিব লাজ বোলা বস্তুটো অলপ থকাটো উচিত আৰু সেই কাৰণে কৈছো অসমবাসী ৰাইজে এই হিমন্ত বিশ্ব শৰ্মাৰ এই পলিটিক্স যে কৰিছে জুবিনদাৰ নামত সেই পলিটিক্সত কেতিয়াও ভৰি নিদিব তাৰ কাৰণে আহ্বান জনাইছো